কি আনিছে? শাক আনিছিলো। শাক আনিছে? কি শাক আনিছে? কলমাহৰ আগ। কলমাহৰ আগ চাওঁ। চোৱা। অ' ভাল ভাল, মই এই মাত্ৰ তুলি আনিছো। ভালেই বাৰু। কিমানকে? মুঠি 10 টকা। মুঠি 10 টকা? ছমুঠিমান আছে। অ' তুমি হেৰি দিবা, 60 টকা দি দিবা। আপুনি দেখোন দাম বহুত কৈছে, বজাৰত থাকিও দাম বেছি কৈছে। নাই কোৱা হে। কৈছে মুঠিনো কিমান কণ আছে, এইকণ মুঠিৰে 10 টকা দিব পাৰি নেকি কওকচোন? হ'লেও দুসাঁজ যাব দিয়া। নাই নাই নাই, 4 মুঠিৰ আপুনি 20 টকা ল'ব। নোৱাৰিম নহয়। পাৰিব দিয়ক। আমি এইবিলাক এমুঠি 5 টকাকে লওক। আপুনি এমুঠিতে 10 টকা কৈছে। নহয় নহয়, 5 টকাকে বহুত কম হয়। মানে হেৰি, আমি এইবিলাক বেছি কিনি খোৱা মানুহে, আৰু মোৰ আৰু কোনো কেও কিছু নাই। গম পাইছো, 60 পচন্দ হৈছিল, সেইটো কাৰণে কৈছো। মই আকৌ এইকেইডাল বেছি মই কিবা বেলেগ ল'বগে লাগিব, তেতিয়াহে। আপুনি দামটো বেছি কৈছে নহয়, এমুঠিতে 10 টকাকে কেনেকে দিওঁ? নাই কোৱা কষ্টও আছে দিয়াচোন। কিমান দিনটো মই সেই তুলি 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 এতিয়া সেই কোনোমতে 7 মুঠিমান আনিছো আৰু। পাৰিব দিয়ক, 4 মুঠিমান ৰাখো আৰু, কমাই কিবা এটা ৰাখক আৰু। গোটেইকেইটা ৰাখা, 50 টকা এটা দি দিবা। কেইমুঠি আছিল গোটেই মুঠি? 7 মুঠিমান আছে। 7 মুঠি 50 টকা? 2 মুঠি ৰেহাই পাবা তুমি। বহুত দাম কৈছে নহয়, বজাৰত দেখোন বহুত কমতে পালোহেঁতেন। নহয় হে, আমি নোৱাৰো এইবোৰ বেছি কিনি খোৱা মানুহ। হ'লেও বেছি কৈছে দিয়ক, মইতো বজাৰলৈ যোৱা মানুহ নাই কাৰণেহে, সেইটো কাৰণে বোলো আপোনাৰ পৰাই ৰাখো। এতিয়া ইমান দাম কৈছে আপুনি, আৰু কেনেকেনো ল'ম কওকচোন? নালাগে দিয়ক, আপুনি যাওক নহ'লে। নালাগে দিয়ক। ঠিক আছে তেতিয়াহ'লে যোৱা। মানুহবিলাকে বুজিয়ে নাপায়। মই এই বুঢ়া বয়সত বাৰু কিমান মই কষ্ট কৰি কৰি এই 6 মুঠি 7 মুঠি মই কলমাহৰ আগ ছিঙি আনিলোঁ। এতিয়া মানুহবিলাকে যদি বুজিয়ে নাপায়, মইনো খাম কেনেকৈ বাৰু? 6 মুঠি 7 মুঠিত মই 50 টকা দিবলৈ গ'লোঁ, তাকো নিদিলে। মানুহবিলাকে মোক 10 টকা এটাও বঢ়াই নিদিয়ে, দুখীয়া মানুহ বুলি। ঠিক আছে, বজাৰতে বহোঁগৈ, কিবা হয় চাওঁ। শাক কেইডালমান আনিছিলোঁ। এই ৰাস্তাত বেচিব নোৱাৰিলোঁ। আপুনি সেই তোৰ দোকানৰ মুখতে অকণ বহি আছে, অকণ বেচো, পাৰিম নে বাৰু? তেতিয়াহ'লে মই সেই চকী তকী অঁতৰাই দিছোঁ দে। পাৰিবি মই এইখিনিতে বহোঁ দেই। হ'ব। তইনো আৰু এনেকে কিমান দিন চলিবি কচোন? এই বয়সত তই এইবিলাক কাম কৰি আছ। তাকে বুজিছ, কপাল বুজিছ, কপাল ভাল। শাককেইটা বৰ ভাল। আগকেইটা ভালেইতো। ভালে। আচ্ছা, এতিয়া তই এনেকে আৰু এই বয়সত এই কাম কৰি 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 কেনেকে চল বাৰু কচোন? তাকে ল'ৰাই এৰি থৈ গুচি গ'ল, বিয়া পাতি দিলোঁ, সেইটো মোক এৰি থৈ গুচি গ'ল। একো খা খবৰ নলয় নলয় বুজিছ। ছোৱালীটো গ'লে এতিয়া আৰু মই সেইবোৰ কৰি কৰিয়ে খাই আছোঁ যেনে তেনে বুজিছ। কেইটামান পইচাও তোলে দি নপঠিয়াই নেকি? নপঠিয়াই দেখিছ পঠিয়াই। সেয়া মই শাক খাৱলি বিচাৰি দিনটো আবেলি বেলটো হ'লে আৰু সেই তেনেকৈ চাৰিআলি বেছি তেনেকৈ চলি আছোঁ আৰু। ছোৱালী জোঁৱাই নাহে, সেইবোৰৰ কথা নক'বা আৰু। ছোৱালীও একো খবৰ নলয়? নলয়। হয় নেকি? নলয়, মাইকী মানুহেতো এৰি থৈ গুচিহে গ'ল। তই এতিয়া বেচ, আৰু কাইলৈ পৰহিলৈ যিমান দিন থাক তই সিমান দিনে আনি শাক পাচলি মোৰ দোকানৰ ওচৰতে বেচিবি, হ'ব? হ'ব দে, ধন্যবাদ। তই বেচ, মই ভিতৰলৈ যোৱা অকণ কাম আছে। তোৰ বেচা কিনা ভালে? ভালে, মোটামুটি চলিছে আৰু দে। তেতিয়াহ'লে মই বহিছোঁ। শাক লাগিবনে? শাক, কলমাহৰ শাক। কলমাহৰ শাক বৰ ধুনীয়া শাক, মই এই মাত্ৰ তুলি আনিছোঁ। ঠিকে আছে। কালিয়ে তোলা নেকি? নহয়। মই মিছা কথা নকওঁ, এই বুঢ়া বয়সত মই অলপ আগতে তুলি আনিছোঁ।
কিবা এইফালটো গুৰিফালটো কিবা লেলি যোৱা নিচিনা লাগিছে নহয় গৰমটো বেছি যে সেইকাৰণে কেনেকে দিছে 10 টকা মুঠি এইখন মুঠি 10 টকা কষ্ট হয় নহয় ৰাম এইজোপা আছে গন্তি কৰিব পাৰি আপুনি এইকেইজোপাত 10 টকা দিছে নহয় নহয় 10 টকা মানে কমহে কৈছো 7 মুঠি আছে তুমি যদি নিয়া কি মুঠি মোক 50 টকা এটা দিলেই হ'ব 10 টকাত দিব কি মুঠি কৃষ্ণ নোৱাৰিম নোৱাৰিম মোৰ কষ্ট হয় নহয় মই 10 টকাতনো কি পাম হয় নহয় বাৰু আপুনিতো নিজে খেতি কৰা নাই সেই বেলেগৰ খেতি পাহে তুলি তালি আনিছে হ'লেও সেই ঘন চাই তুলি আনিছো গৃহস্থইও কয় বোলে ঘন য'ৰ পৰা আছে তাৰ পৰাই তুলি নিয়ক বুলি তেনেকেই আনো আৰু এইবিলাক কি নোৱাৰ এতিয়া কিবা কয় নহয় বোলে শাকত দেখাই লোন পিটিকাত যায় 3 গুণ তেনেকুৱা হ'ব এতিয়া আমাৰ মোৰ নিজৰ ঘৰতে খেতি আছে গম পাইছে এতিয়া বাট যে একেবাৰে বহুত দূৰ গ'লে মানে একেবাৰে আকৌ মানে আমনি লাগি যায় সেইকাৰণে বোলো নাই আৰু নুতুলো বোলো এই আপোনাৰ তাতে দেখি পেলাই খাম লাগিছে যে সেইকাৰণে সুধিছোঁ 10 টকা দিব জানো নাই মই নোৱাৰিম দিব হয় নাই মই আকৌ এইকেইডাল বেছি মই বেলেগ কিবা ল'ব লাগিব নহয় মানুহ পালে ল'ব আৰু যাকাই নালাগে ঠিক আছে সেই কলা মাহৰ আগ খাওঁতে সোধোতেই নাই সেইবোৰ হাম এতিয়া আকৌ ইমান দাম কৈছে নালাগে ইমান কষ্ট কৰি মই সেই শাককেইডাল আনিলোঁ মানুহে কোনো নিউঠা নাই মাত্ৰ 10 টকা দিয়ে ৰোহিত উঠছোন মইতো কৈছো তই এনেকে আৰু কিমান দিন চলিবি বাৰু কচোন আজি এই সমাজত দুখীয়াৰ দুখ বুজা মানুহ নাই তই কিমান কষ্টৰে শাককেইডাল আনি পেলাই তই বজাৰলৈ লৈ আহিছ কিন্তু তোক জানো উচিত মূল্য দিছে কোনেও দিয়া দিছে জানো মই 10 টকাকেহে বিচাৰিছো সেইটোৱে গতিকে এই সমাজ ব্যৱস্থাত আজিকালি দুখীয়াৰ দুখ বুজা মানুহ কোনো নাই তই কেনেকে আছ কি খাইছ কি বৈছ সেইবোৰ চোৱা চিন্তা ভাৱনা কৰা মানুহ কোনো নাই তইহে বুজি পাইছ তোৰ সংসাৰখন তই কেনেকে চলাই আছ সাধাৰণ শ্ৰেণীৰ মানুহে সেইবোৰ বুজি পোৱা নাই মই তোক এটা কথা কওঁ শুন তই এইবিলাক আৰু বাদ দে কি কৰি খাবি হ'ব কিবা ঈশ্বৰে জীৱ দিছে যেতিয়া আহাৰো দিছে গতিকে তই তইতো নিজেই গম পালি তোক উচিত মূল্য তই পালিনে বাৰু কচোন ৰোহিত নাপালো ইয়াত 7 মুঠি আছে মই 50 টকা বিচাৰিছো মানুহগৰাকীয়ে নিদিলে নহয় তোৰ এই শাকৰ কি মূল্য আছে তই ইমান কষ্ট কৰি আনি পেলাই শাককেইডাল লৈ আহিছ 2 পইচা পাম বুলি তোক জানো উচিত মূল্য দিলে তোক জানো গুৰুত্ব দিলে গতিকে আজি সমাজ ব্যৱস্থা একেবাৰে উল্টি গ'ল শাককেইডাল মই লৈ যাম তই মই টকা 50টা দিওঁ তই যাগে ঘৰলৈ যা দে হ'ব দে তই যে মোক এখন ডাঙৰ উপকাৰ কৰিলি হ'ব তই যাগে এই মোনাটো লৈ যা গতিকে সেয়াই কথা আৰু যা ঠিক আছে মই আহিছো যা ঈশ্বৰে তোক মংগল কৰক হ'ব যা মই আহিছো এৰা বেয়াও লাগে মানুহটোৱে ইমান কষ্ট কৰিছে তাৰ কষ্টৰ মূল্য কোনে বুজিব আজি সমাজে যদি বুজি পাব নাই বুজি নাপায় কেতিয়াও